নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আছামলৈ ওয়েলকাম জনাইছোঁ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি 2023 চনত হৈ যোৱা হেলথ ডিপাৰ্টমেণ্টৰ নন টেকনিকেলৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এখনৰ পৰা মেথছ পাৰ্টটোৰ কৰিবলৈ ট্ৰাই কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব আমাৰ ইয়াত যেটো প্ৰথম কুৱেশ্যন হেতু আছে এটা সিম্পলিফিকেশন কৰা গণিত আৰু এটো যদি আমি কৰিব কাৰণে স্টাৰ্ট কৰো প্ৰথমতে কি আছে 2.002 plus 7.9 bracket start hoise 2.8 minus 6.3 এই যিখিনি ভিতৰৰ পাৰ্ট আছে 3.6 minus 1.5 আমি সেইখিনি পাৰ্ট আগতে কৰি লম ঠিক আছে আমি কৰা স্টাৰ্ট কৰিছো ইয়াতে কি আছে ইয়াতে 2.002 plus 7.9 bracket কি আছে 2.8 আছে minus 6.3 minus খিনি কৰি চাব কইলে কি পাব bracket মানে কি ইনটু হয় 3.6 minus 1.5 কিমান হ'ব ইয়াৰে 2.1 হ'ব आंसर ঠিক আছে 2.1 প্লাস দিলে 15.6 আছে হৈ গল আৰু bracket ক্লোজ টু 15 হয় ওকে 15 পইণ্ট নেক্সট কি আছে নেক্সট আমি এই যেটো ইনটু পার্ট আছে ইনটু পার্টটো কৰি লম কিয় কাৰণ বৰ্ডমাছৰ ৰুল মতে আমি সদায় যদি প্লাস থাকে মাইনাস থাকে ডিভিজন থাকে আৰু যদি ক্রস চিন থাকে মানে ইনটু থাকে আমি সদায় কি কৰিম ডিভিজন ফার্স্ট কৰিম দেন আমি ইনটু কৰিম ইয়াত যেটো ডিভিজন নাই কিন্তু ইনটু আছে গতিকে আমি পূৰণটো কৰি লম ঠিক আছে আমি ইয়াতে পূৰণ পাৰ্টটো আগতে কৰি লম ঠিক আছে বাকি আমি এই যিখিনি পাৰ্ট 2.002 plus 7.9 বাৰে বাৰে লিখি নাথাকো আমি এটা কাম কৰো এইখিনি ঠাইত আমি কমা ইউজ কৰো এইখিনি কমা ঠিক আছে ব্ৰেকেট দিলো আমি 2.8 6.3 into 2.1 প্লাস কৰি চাব প্লাস কৰিলে পাব আমি কি পাম আমি 13.23 প্লাস দিলে 15.16 হলিখিনি এটা সব কমাৰ ঠাইত কমা দিলো আমি এটা সব যেটো 2.8 আছে এটো কি হয় আগত একো সিম্বল নাই যদি একো চিন নাথাকে আমি কি জানো প্লাস সো আমি প্ৰথমতে 2.8 15.6 প্লাস কৰিম কিবা এটা পাম আমি তাৰ পৰা যদি আমি 13.23 মাইনাস কৰো আমি কি পাম কৰি চাব আমি কি পাম 5.17 পাম আমি এটা কি পাম 5.17 এটো ইনটু হয় এটা পাম 5.17 ঠিক আছে ইয়াতে ইকুয়াল দি দিলো মই এতিয়া যদি আমি গোটেইখিনি লিখো 2.002 আছে প্লাস আছে 7.9 আছে ইনটু কিমান পাইছিলো আমি 5.17 ঠিক আছে হৈ গল এখিনি লকে 2.002 আছে প্লাস যদি আমি 7.9 আৰু 5.17 মাল্টিপ্লাই কৰো আমি কি পাম 40.843 পাম 843 দুইটা মজাকে প্লাস কৰি দিও আমি কি পাম 42.845 42.845 so correct answer কোনটো হ'ব অপশন নম্বৰ ডি 42.845 হ'ব ইয়াৰে correct answer second questionত খুদিছে the sum of two number is -5 আৰু যদি one number যদি 5/6 হয় তেতিয়া হলে আদাৰ নাম্বাৰটো কি হয় আমাক খুদিছে ওকে আমি এটা কাম কৰো যদি আমি ধৰি লওঁ যে আদাৰ নাম্বাৰটো x হয় ঠিক আছে যদি আমাৰ যেটো আদাৰ নাম্বাৰ যদি আমাৰ x হয় তেতিয়ালে কোৱেশ্চনত কি কৈছে যে sum of two number is -5 যদি এটা নম্বৰ 5/6 হয় যদি আমি ধৰি লওঁ নম্বৰটো x আৰু যেটো কোৱেশ্চনত আমাক নাম্বাৰ দিয়া আছে হেতু হল 5/6 আৰু ইহত দুটাক যোগ কৰিলে আমি কি পাম -5 পাম ঠিক আছে ইয়ালৈকে ক্লিয়াৰ x টো আমি সেম ৰাখি দিলো সেম ঠাইত ৰাখি দিলো ইকুৱেল চিন দিলো -5 এই যেটো +5/6 আছে তাক যদি আমি সমান চিহ্ন ৰাইট সাইডে নিও কি হ'ব ইয়াতে চিহ্নটো উল্টি যাব অৰ্থাৎ প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস আহি গল ইফালে 5/6 ঠিক আছে x = ইয়াতে আমি কি কৰিম যেহেতু দুটাতে মাইনাস আছে আমি কি কৰিম মাইনাস চিহ্নটো কমন লৈ লম মাইনাস কমন ললে কি থাকিব ব্ৰেকেট ইয়াতে থাকিব 5 আৰু যদি মাইনাসৰ পৰা মাইনাস কমন লোৱা যায় মনত থাকিব প্লাস আহিব এটা থাকিব 5/6 ক্লিয়াৰ এখিনিলৈকে এতিয়া আমি কি কৰিম 5 + 5/6 কৰিম কৰি চাও কি হ'ব x = মাইনাসটো সেম থাকিব ব্ৰেকেটটো দি দিলো আমি 5 + 5/6 এলচিএম কিমান হ'ব ইয়াৰে 6 ইয়াতে কি হ'ব 5 * 6 30 দেন প্লাস 5 থাকিব হৈ গল মাইনাস থাকিব ইয়াতে মাইনাস আগৰ পৰা নেক্সট যদি আমি 30 + 5 কৰো কি হ'ব 35
তলত থাকিব 6 অৰ্থাৎ 35/6 যদি আমি মিক্স ফ্ৰেকশ্যনত কনভাৰ্ট কৰোঁ কি হ'ব এইটো এনসাৰ -5 and 5/6 so আদাৰ নম্বৰটো হ'ব -5 and 5/6 হৈ গ'ল ক্লিয়াৰ থাৰ্ড কুৱেশ্যনত সুধিছে দ্য বেছ অফ এন আইচোস্কেলছ ট্ৰাইংগেল আইচোস্কেলছ মানে কি হয় সমদ্বিবাহু অৰ্থাৎ দুটা বাহু সমান বেছটো কিমান কৈছে 12 সেন্টিমিটাৰ আৰু পেৰিমিটাৰ কৈছে 32 সেন্টিমিটাৰ তেতিয়াহ'লে আমি কি কৰিব লাগে সেই ট্ৰাইংগেলটোৰ আমি এৰিয়া ওলাব লাগে ঠিক আছে আমি কৰা ষ্টাৰ্ট কৰিছোঁ আমি এটা ট্ৰাইংগেল ড্ৰ কৰিম ইয়াতে এইটো আছে আমাৰ কি আইচোস্কেলছ ট্ৰাইংগেল ঠিক আছে বেছ মানে কি তলৰটো বেছ হৈ গ'ল বেছ কিমান কৈছে আমাক 12 আৰু বাকি কেইটা সাইড আমি নাজানো কিন্তু আমাক পেৰিমিটাৰ কৈছে 32 পেৰিমিটাৰ মানে কি হয় এই যেটো সাইড আছে এক নম্বৰ এটো দুই নম্বৰ সাইড তিন নম্বৰ সাইড মানে কি তিনিটা প্লাস কৰিলে আমি 32 পাম ঠিক আছে হেতুৱে হ'ল কি পেৰিমিটাৰ ঠিক আছে এই দুটো সাইড তো সমানে হয় হয়নে নাই সো আমি ধৰিম যে সাইড দুটা x হয় সো x plus 12 যদি আমি লিখো x plus 12 কিমান পাম আমি পেৰিমিটাৰ পাম আমি ন সো এটো হ'ব 32 কোৱেশ্চনতে দিয়া আছে এটো x plus x কিমান twice x ইকুৱেল দিলো আমি এই যে 12 আছে আমি সমান চিহ্নৰ ৰাইট সাইডে লৈ যাম গলে কি হ'ব মাইনাস হ'ব 32 - 12 কিমান হ'ব 20 হ'ব হৈ গ'ল কি পাম আমি x = আমি পাম 10 অৰ্থাৎ ট্ৰাইংগেলটোৰ যে দুটা সাইড আছিল এটো হ'ব 10 আৰু এটো হ'ব 10 ওকে এতিয়া আমি কি চাম আমি ট্ৰাইংগেলটোৰ এৰিয়া ওলাব কাৰণে ট্ৰাই কৰিম আৰু ট্ৰাইংগেলৰ এৰিয়া কেনেকৈ ওলাই হাফ ইনটু ভূমি ইনটু কি হাইট অৰ্থাৎ উন্নতি ইয়াতে বেছটো জানো আমি 12 কিন্তু আমি হাইট নাজানো সো আমি এতিয়া ইয়াৰে হাইটটো উলিয়াব কাৰণে ট্ৰাই কৰিম ঠিক আছে সো হাইটটো আমি উলিয়াব কাৰণে আমি কি কৰিম এটো ট্ৰাইংগেল আছে ঠিক আছে আমি এটা নতুন পেজ এটা লৈ লম ট্ৰাইংগেলটো আসলে এনেকুৱা ঠিক আছে বেছ 12 আছে 10 আছে 10 আছে মানে আমি এই যেটো হাইট আমি এটো উলাব লাগে ঠিক আছে আৰু এই যেটো হাইট আছে তলৰ বেছডালক কি দুটা লগত কাটিব ঠিক আছে আমি যদি এই ডায়াগ্ৰামটো অলপ মডিফাই কৰো কি পাম এনেকুৱা ডায়াগ্ৰাম পাম আমি এটা ৰাইট এংগেল ট্ৰাইংগেল পাম এটো হ'ব 6 কাৰণ এটো সাইড আৰু এটো সাইড সমান হয় এটোটো 10 হয় হয়নে নাই বাকি আমি হাইট ধৰিলম h আৰু পাইথাগোৰাছৰ যেটো সূত্ৰ এটো মানে কি হয় 10 square is equal to h square plus 6 square 6 to কি base হৈ গল 10 square মানে কি 100 আৰু h square থাকিল সেম বাকি 6 square মানে 36 যদি আমি 100 - 36 কৰো কি পাম 64 পাম ইকুৱেল থাকিল h square আমি ফাইনালি পালো h is equal to কিমান হ'ব 64 ৰ স্কয়াৰ ৰুট ললে বৰ্গমূল ললে 8 হ'ব মানে এইটো হ'ব কি এইটো হ'ব 8 ইয়ালৈকে ক্লিয়াৰ আছে ঠিক আছে আমি ইয়াতে আমাৰ যদি চাব যাও বেছ পাই গলো 12 হাইট পাই গলো আমি কিমান 8 এতিয়া আমি উলাম এৰিয়া ঠিক আছে তো এৰিয়া হ'ব half into b into h ঠিক আছে half b কিমান 12 আৰু হাইট 8 দুইৰে 12 যাব 6 বাৰ আৰু 6 into 8 কি হ'ব 48 সো आंसर হ'ব আমাৰ কিমান आंसर হ'ব আমাৰ 48 ঠিক আছে आंसर হ'ব আমাৰ 48 সেন্টিমিটাৰ স্কয়াৰ ক্লিয়াৰ Question number 4 কৈছে যে if the thickness of 500 sheets of paper is 3.5 এটো মাইনাস নহয় 3.5 হয় then the thickness of 275 sheets of paper is যদি 500 খন sheet of paper or যদি thickness আছে যেটো মোটাটো 3.5 cm হয় তেতিয়াহলে তেনেকুৱা 275 খন sheetৰ পেপাৰৰ মোটাটো কিমান হ'ব কৰিছে ঠিক আছে একদম সিম্পল গণিত এটো জাস্ট ক্যালকুলেশন কৰিব লাগে আমাক কৈছে যে কি কৈছে আমাক 500 খন sheet আছে ঠিক আছে আৰু 500 খন sheetৰ যেটো মোটা মানে যেটো থিকনেস এটো আছে কিমান 3.5 আছে যদি আমি চাও এখনৰ কিমান হ'ব 3.5 by 500 ঠিক তেনেদৰে খুদিছে আমাক 275 খনৰ কিমান হ'ব
275 জাষ্ট এইখিনি আমি কাটাকাটি কৰিব লাগে ঠিক আছে আমি কি কৰোঁ এই যিটো পইণ্ট আছে সেই পইণ্টটো ফাৰ্ষ্ট নোহোৱা কৰি লওঁ আমি নোহোৱা কৰিবৰ কাৰণে আমি কি কৰিম ওপৰত আমি 10 মাল্টিপ্লাই কৰিম মাল্টিপ্লাই কৰি দিলোঁ নোহোৱা হৈ গ'ল ইনটু 275 500 আৰু মাল্টিপ্লাই যদি ওপৰত কৰোঁ তলতো 10 মাল্টিপ্লাই হ'বই জানে আপোনালোকে 5 এৰে 2 বাৰ 5 এৰে 5 7 জাষ্ট 35 হৈ গ'ল ডাইৰেক্ট 25 এৰে কাটি দিওঁ 25 এৰে কেইবাৰ যাব 20 বাৰ যাব 20 এইটো কেইবাৰ যাব 25 এৰে এইটোক যাব এশক জগাই 4 বাৰ 200 8 বাৰ 9 10 11 ইয়াত যাব 11 বাৰ ঠিক আছে 11 * 7 কিমান 70 ইয়াতে লিখি দিওঁ আৰু 11 * 7 77 আৰু 40 ডিভাইড কৰি চাওক 40 ৰে 77 ঠিক আছে কৰি চাওক 77 by 40 ন 77 by 40 এবাৰ দিলোঁ 47 3 পইণ্ট দিলোঁ 0 আহিল ইয়াত কিমান যাব 9 বাৰ দি যাওঁ 9 দিলে কি হ'ব 0 আৰু 9 4 কিমান 36 10 1.9 পাম ন আমি এবাৰ অপশ্যনবিলাক চাই লওঁ আমি ইয়াত যদি আমি চাওঁ 1.9 থকা এটা অপশ্যনে আছে আৰু এইটো হ'ব অপশ্যন নম্বৰ কিমান অপশ্যন নম্বৰ ডিতে আছে বেলেগবিলাকত নাই কিন্তু সো বাকি চাব নালাগে কৰি আমি জাষ্ট এনসাৰ হ'ব আমাৰ 1.925 কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি কোৱেশ্চন নম্বৰ 5 ত কৰিছে a vendor purchased 40,000 bananas for 1250 rupees out of this 30 bananas were rotten মানে এজন দোকানী আছে যিয়ে 40 ডজন কল কিনিছে 1250 টকাত নেক্সট কি হ'ল out of this 30 bananas were rotten মানে টোটাল বেনানাখিনিৰ ভিতৰত টোটাল যিখিনি কল আছিল তাৰে 30টা কল পচি গ'ল and could not be sold যাৰ ফলত বিক্ৰী কৰিব নোৱাৰিলে at what rate per dozen should he sell the remaining bananas to make a profit of 20% মানে সুধিছে যে বাকি থকা কলখিনি তেওঁ পাৰ ডজনত কিমান টকাত বেচিব যাতে তেওঁৰ লাভ হয় 20% ঠিক আছে কোৱেশ্চনটো পঢ়োতে অলপমান টান যেন লাগিছে আমি কৰি যাম আপোনালোকে ভালকৈ চাই যাব ইয়াত কৈছে যে 40 ডজন বানানা কিনিছে ঠিক আছে সো 40 ডজন বানানা মানে টোটাল যদি আমি কল চাব যাওঁ কেইটা কল হ'ব আগতে ককচোন 1 ডজনত কিমানটা কল থাকে 1 ডজনত কল থাকে 12টা সো 40 ডজনত কেইটা হ'ব 40 ডজনত হ'ব 40 * 12 = 480 আৰু তাৰে পচা কল কেইটা বেয়া কল কেইটা 30টা সো ভাল কল ওলাবৰ কাৰণে আমি বেয়াখিনি গুচাই দিম মাইনাস কৰি দিম কি পাম 450 মত আহিব ভাল কল 450 টা আছে ঠিক আছে নেক্সট আমাক ইয়াত কৈছে যে তেওঁ গোটেইখিনি কল কিমান টকাত কিনিছে 1250 টকাত কিনিছে মানে কি হয় ইয়াত সিপি কিনা দাম 1250 টকা ঠিক আছে আৰু আমাক ক্লাছত কৰিছে যে তেওঁ পাৰ ডজন কিমান টকাত বিক্ৰী কৰিব যাতে তেওঁৰ লাভ হয় 20% মানে তেখেতৰ 20% লাভ হৈছে ঠিক আছে 20% লাভ মানে কি মানে সাপোজ তেওঁ বস্তু এটা 100 টকাত কিনি আনিছে 100 টকাত হ'ল সিপি 100 টকাত কিনি আনিছে আৰু 100 টকাত কিনি আনি তেখেতৰ লাভ হৈছে 20 টকা যাৰ ফলত তেওঁ বস্তুটো বিকিছে 120 এটো হ'ব এসপি এটো যেন বুজি পাইছে 20% প্ৰফিট আছিল মানে 100 টকাত বস্তুটো কিনি আনিছে 20 টকা লাভ হৈছে আৰু বিক্ৰী কৰিছে 120 ঠিক আছে মানে আমি সিপি পালো 100 কিন্তু কোৱেশ্চনৰ মতে সিপি কি হয় 1250 অৰ্থাৎ আমাৰ যেটো 100 আছে হেইটোৱে হৈছে কোৱেশ্চনৰ মতে 1250 সো 1 ৰ ভ্যালু কি হ'ব 1250 by 100 1250 by 100 আৰু 120 ৰ ভ্যালু কিমান হ'ব ইনটু 120 ওকে যদি আমি এইখিনি পাৰ্ট সলভ কৰো আমি কিমান পাম 0 0 বাই বাই এটো 0 বাই বাই যদি আমি 125 আৰু 12 ইনটু কৰো কিমান পাম কৰি চাব আমি পাম 1500 ঠিক আছে এইখিনি ক্লিয়াৰ আছে মানে তেখেতে যেখিনি বাকি থকা কল আছে গোটে মিলি 1500 টকাত বেচিব লাগিব কিনিছিল 1250 বিকিব 1500 টকাত ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আছে মানে তেওঁ কলখিনি বিকিব 1500 টকাত ঠিক আছে ক্লিয়াৰ নেক্সট আমাক খুদিছে যে পাৰ ডজন কলৰ দাম কিমান এতিয়া চাওক তেওঁৰ টোটাল কল কেইটা আছিল মানে পচাখিনি বাদ দি কেনে
450টা মানে তেওঁ আল্টিমেটলি কি কৰিব সেই 450টা কলে বিক্ৰী কৰিব 1500 টকাত হয়নে নাই বিক্ৰী কৰিলে সো এটা কলৰ বিক্ৰীৰ দাম কিমান হ'ব 1500 ডিভাইডেড বাই 450 ক্লিয়াৰ কোৱেশ্যনত কি সুধিছে আমাক পাৰ ডজন কিমান টকাত বেচিব মানে 12টা কলৰ দাম সুধিছে আমাক ইনডাইৰেক্টলি ইনটু কৰি দিয়ক 1500 বাই 450 ইনটু 12 জাস্ট এইখিনি কাটাকাটি কৰি দিলে আমাৰ এনসাৰটো মজাকে ওলাই যাব ঠিক আছে কোনো ভুল হোৱা নাই এইটো কাটাকাটি গ'ল ঠিক আছে পাছেৰে 9 বাৰ পাছেৰে 150 কেইবাৰ যাব 5 3 যা 15 আৰু 0 আহি গ'ল 3 ৰে 3 বাৰ 3 ৰে 4 বাৰ 3 ৰে এইটো 30 যাব 10 আৰু যদি আমি 10 আৰু 4 ইনটু কৰোঁ কিমান পাম 40 মানে কি হ'ল তেওঁ যিখিনি কল আছিলে সেই কলখিনি তেওঁ বিকিব লাগিব 40 रुपीसত সো কারেক্ট आंसर হ'ব কি হ'ব কারেক্ট आंसर হ'ব 40 40 হ'ব আমাৰ কারেক্ট आंसर সো অপশন নম্বৰ এ ঠিক আছে এই হ'ব কারেক্ট आंसर অপশন এ